Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ আইএছ একাডেমি। আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমি এপিএসসি সিসি আৰু এপিএসসি আন্ডাৰত হোৱা সকলো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামৰ জেনেৰেল ষ্টাডিজৰ পিআইকিউ কৰি আছিলো নহয় জানো? আৰু এনেকুৱা পিআইকিউবোৰ আমি আনিছিলো যোনবোৰ পিআইকিউ অলপ আমাৰ কনসেপচুৱেলি চ্যালেঞ্জিং আছিলে। সো এতিয়ালৈকে আমি 8টা ক্লাছ কৰি 9টা ক্লাছ কৰিলো আৰু আমি বৰ্তমানলৈকে পলিটি কুৱেশ্যন বহুত গিটা আনিলো, আসাম হিষ্ট্ৰি কুৱেশ্যনো আনিলো নহয় জানো? এতিয়া কথা আৰু ক্লাসিক্যাল ডান্স আৰ্ট এন্ড কালচাৰৰ কালি এটা কুৱেশ্যন আনিছো। এটা কথা হল আপোনালোকে আমাৰ সিৰিজটো কেনেকুৱা পাইছে? আমি ট্ৰাই কৰিছো সিৰিজটো একদম কম সময়ৰ ভিতৰত আপোনালোকক এটা কুৱেশ্যন বুজোৱা। ধৰি লওক বেছি লেংদি সিৰিজ যদি ভিডিঅ' এটা চাই আপোনালোকৰ সময়ও নষ্ট হয় প্লাছ লাষ্টৰ ফালে ইন্টাৰেষ্টটো কমি যায় নহয় জানো? সো আমি ট্ৰাই কৰো ডেইলি এটা পিআইকিউ আনিবলৈ 10 মিনিট মেক্সিমামৰ 10 মিনিট মানৰ ভিতৰত আপোনালোকক কনসেপ্টটো বুজাবলৈ আৰু ভিডিঅ'টো সোনকালে শেষ কৰিবলৈ। আশা কৰো আপোনালোকে এই সিৰিজটো ভাল পাই আছে। সো আজিও আমি এটা নতুন কুৱেশ্যন লৈ আহিছো। আজি কুৱেশ্যনটো হ'ল আমাৰ মডাৰ্ণ হিষ্ট্ৰি। যেহেতু মডাৰ্ণ হিষ্ট্ৰি আমি এতিয়ালৈকে আনাই নাছিলো, সো ভাবিলো এটা মডাৰ্ণ হিষ্ট্ৰি কুৱেশ্যনটো লৈ আহো। সো আহকচোন আমি আজি কুৱেশ্যনটো ষ্টাৰ্ট কৰো। আজি কুৱেশ্যনটো একচুৱেলি মেটচ দা ফলোইং হয়, ঠিক আছে নে? এই কুৱেশ্যনটোত আছে আমাৰ কেইটামান ইভেন্টৰ কথা দি থোৱা আছে। জালিয়ানৱালা বাগ মেছেকাৰ, দাণ্ডি মাৰ্চ, গান্ধী এৰুইন পেক্ট আৰু স্বৰাজ পাৰ্টি। আৰু ইয়াৰ এগেইনষ্টত চনকেইটা দিয়া আছে। এটা কোনটো এগেইনষ্টত কোনটো চন হ'ব এইটো মেটচ দা ফলোইং কৰিব লাগে। তো এনসাৰটো আমি ইজিলি কৰিব পাৰিম নহয় জানো? কিন্তু কথাটো হ'ল আমি অলপমান প্ৰত্যেকটো ইভেন্টৰ অলপ বেকড্ৰপটো চাই লওঁ, যাতে ফিউচাৰত যদি এনেকুৱা ইয়াৰ নহয় পেলাই ধৰক জালিয়ানৱালা বাগৰ কথাই যদি কিবা এটা বেলেগ কুৱেশ্যন দিয়ে যাতে আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখে। ঠিক আছে নে? সো আহক জালিয়ানৱালা বাগ। সো আপোনালোকে জানেনে যেতিয়া 1914ত ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈছিল, তেতিয়া 1914 পৰা 1918 লৈকে ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈছিল নহয় জানো? ৱৰ্ল্ড ৱাৰ হৈছিলে তেতিয়া আমাৰ ইণ্ডিয়ানে ব্ৰিটিছাৰ্ছখিনিক ছাপোৰ্ট কৰিছিলে। কাক ছাপোৰ্ট কৰিছিল? ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে। ঠিক আছে? যেতিয়া ৱৰ্ল্ড ৱাৰ শেষ হ'ল, ইণ্ডিয়ানছ ৱেৰ এক্সপেক্টিং গুড পলিচিজ ফ্ৰম দ্য ব্ৰিটিছাৰ্ছ। ঠিক আছে নে? সো ভাবিছে কি আমাৰ ইণ্ডিয়াৰ কাৰণে কিবা পজিটিভ পলিচিজ আনিব, কিন্তু ইন ৰিটাৰ্ণ তেওঁলোকে এখন নতুন এক্ট পাছ কৰিলে। এক্টখনৰ নাম কি আছিল জানেনে? ৰাওলাট এক্ট। ৰাওলাট এক্ট। আৰু এই এক্টখন কি জানেনে? ইন দিছ এক্ট পিপল কেন বি এৰেষ্টেড এণ্ড ইম্প্ৰিজনড উইদাউট এনি ট্ৰায়েল। মানে কি? আপুনি কাবাক একো মানে ইম্প্ৰিজন কৰিব পাৰে বা এৰেষ্ট কৰিব পাৰে একো ট্ৰায়েল নোহোৱাৰ কাৰণে। আৰু এইখন এক্ট আনাৰ কাৰণে আমাৰ ভাৰতৰ মানুহখিনিৰ মাজত বা আমাৰ ইণ্ডিয়ানছখিনিৰ মাজত বহুত বেছি মানে হেৰি হৈছিলে, মানে প্ৰতিবাদ সৃষ্টি হৈছিলে। কিয়? কাৰণ যাকে তাকে ধৰিব আৰু একো ৰিজন নোহোৱাকে ধৰি পেলাই ইম্প্ৰিজন কৰিব, আকৌ ট্ৰায়েল চাইল কৰিব নোৱাৰে। সো মানুহখিনিৰ মাজত বহুত বেছি প্ৰতিবাদ সৃষ্টি হৈছিল। তেনেকুৱা সময়তে দুজন ফেমাছ পলিটিকেল লিডাৰ ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলু, ঠিক আছে, ডক্টৰ কিচলুক এৰেষ্ট কৰি ল'লে। এই এৰেষ্টৰ কাৰণে মানুহখিনিৰ মাজত আৰু বেছি প্ৰতিবাদটো বাঢ়ি গ'ল, প্ৰতিবাদী সত্তাটো বাঢ়ি গ'ল। সো কি কৰিলে আপোনাৰ বেচাখীৰ দিনা জালিয়ানৱালা বাগ বুলি জেগা এটাত তাত মানুহবিলাকে জাষ্ট পিচফুল প্ৰটেষ্টটো নহয়, পিচফুল গেডাৰিং এটা কৰিছিল। জাষ্ট ইট ৱাজ এ পিচফুল গেডাৰিং। তেতিয়া কিন্তু সেই সময়ৰ জেনেৰেল ডায়াৰে মানুহখিনিক, যিহেতু মানে বাগখন অকল এণ্ট্ৰিহে আছিল, বেলেগ ৰাস্তা নাছিলে, সো তেওঁ ব্ৰিটিছ ফৰ্চেছ আনি জেনেৰেল ডায়াৰে তেওঁলোকক অপেন ফায়াৰ কৰি দিলে। আৰু সেই ইনচিডেণ্টটোত বহুতখিনি ইণ্ডিয়ানছ মৰিলে। ঠিক আছে? সো সেই কাহিনীটোৰ কাৰণে জালিয়ানৱালা বাগ বহুত বেছি ফেমাছ। কাৰণ মানে একো হেৰি নোহোৱাকে, মানে একো ৰিজন নোহোৱাকে জাষ্ট পিচফুল গেডাৰিং এটাতে মানুহখিনিক অপেন ফায়াৰ কৰিলে। দে ৱেৰ নন ভাইলেণ্ট। ঠিক আছে নে? তো তেওঁলোকক অপেন ফায়াৰ কৰাৰ কাৰণে সেই সময়ত ব্ৰিটিছৰ এগেইনষ্টত মানে মানুহবিলাকৰ বহুত বেছি ক্ষোভ আহি গ'ল। আৰু এনেকুৱা হৈছিল কি আমাৰ ৰবীন্দ্ৰনাথ টেগৰে নাইটহুড উপাধিও উভতাই দিছিলে। ঠিক আছে? এইটো আছিলে কেতিয়া চনত? 1990, আফটাৰ ৱৰ্ল্ড ৱাৰ, মানে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, মানে 1990 চনত এইটো হৈছিলে। জালিয়ানৱালা বাগ 1919 চনত হৈছিলে। ঠিক আছে নে? নেক্সট আহিল আমাৰ কিহৰ কথা কৈছে? দাণ্ডি মাৰ্চ। দাণ্ডি মাৰ্চ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল জানেনে? 12 মাৰ্চ 1930। আৰু আজি কি ডেট? 12 মাৰ্চে। সো এই কুৱেশ্যনটো আনাৰ মেইন মটিভ হ'ল যে দাণ্ডি মাৰ্চৰ লগত মিলাই পেলাই আমি কুৱেশ্যনটো আনো। সো দাণ্ডি মাৰ্চ
দাণ্ডি মাৰ্চ ষ্টাৰ্ট হোৱাৰ মেইন কাৰণ আছিলে সল্ট ল। ব্ৰিটিছে কি কৰিছিলে, ইণ্ডিয়ান মানুহখিনিক নিজে সল্ট প্ৰডিউচ কৰিবৰ কাৰণে বেন কৰি দিছিলে। আৰু এটাই নিয়ম ৰাখিছিল কি যদি ইণ্ডিয়ান মানুহক সল্ট লাগে তেতিয়াহ'লে ব্ৰিটিছৰ পৰাই কিনিব লাগিব। চ' ডেট ৱাজ ভেৰি বেড ডিচিজন ফ্ৰম দ্য চাইড অফ ব্ৰিটিছাৰ্ছ। কাৰণ সল্ট বস্তুটো আমাৰ চবকে লাগে, সল্ট নহ'লে কাৰো নহয়েই, ঠিক আছে। চ' সেই প্ৰতিবাদটোকে দেখাবৰ কাৰণে যে ইণ্ডিয়ানে সল্ট বনাব পাৰিব, মহাত্মা গান্ধীয়ে কি কৰিলে, 12 মাৰ্চ 1930 সাবৰমতীৰ পৰা দাণ্ডিলে খোজ কঢ়া ষ্টাৰ্ট দিলে। তেওঁ দাণ্ডি পালেগৈ 6 এপ্ৰিলত আৰু তাত গৈ সল্ট ল ব্ৰেক কৰিলে। কাৰণ সল্ট লটো বনাইছিল নহয় জানো ব্ৰিটিছে, তেওঁ সল্ট ল ব্ৰেক কৰিলে। সল্ট ল ব্ৰেক কৰি কি কৰিলে কি ইণ্ডিয়ানে সল্ট বনাব পাৰিব। তাৰ পিছতে চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট ষ্টাৰ্ট হ'ল, ঠিক আছে নে। চ' দাণ্ডি মাৰ্চ কেতিয়া আছিলে, 12 মাৰ্চ 1930, ঠিক আছে নে, বুজি পালে। 12 মাৰ্চ 1930 পৰা দাণ্ডি মাৰ্চ ষ্টাৰ্ট হৈছিলে আৰু 6 এপ্ৰিলত শেষ হৈছিলে, ঠিক আছে। এতিয়া আহিলো আমি নেক্সট কি আছিলে, গান্ধী আৰউইন পেক্ট। যিহেতু চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট ষ্টাৰ্ট হৈ গ'ল আফটাৰ দাণ্ডি মাৰ্চ। চিভিল ডিছঅবিডিয়েন্স মানে কি, টোটেলি মানে ইণ্ডিয়ান মানুহবোৰ ব্ৰিটিছৰ এগেইনষ্টত হৈ গ'ল। ব্ৰিটিছৰ প্ৰডাক্ট বয়কট কৰা ষ্টাৰ্ট দিলে। লগতে এডমিনিষ্ট্ৰেটিভ লেভেলতো মানে এনেকুৱা কৰিলে, যিহেতু চাওক ব্ৰিটিছাৰ্ছ খিনি কি আছিলে, জাষ্ট বাহিৰৰ পৰা আহিছিলে। টোটেলি এডমিনিষ্ট্ৰেশ্যনটো আমাৰ ইণ্ডিয়ান মানুহখিনিয়ে বহুতখিনি আছিলে। আৰু ইণ্ডিয়ান মানুহখিনিয়ে কি কৰিলে, ইণ্ডিয়ান মানুহখিনিয়েও টোটেলি ব্ৰিটিছ গুডছখিনিটো বয়কট কৰিলে। লগতে ভাবিলে কি তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনটো পেৰালাইচিছ কৰি দিব। চ' এডমিনিষ্ট্ৰেশ্যনত থকা মানুহখিনিও টোটেলি বয়কট কৰা ষ্টাৰ্ট দি দিলে। চ' ব্ৰিটিছ গভৰ্ণমেণ্টখন লাহে লাহে মানে কি হ'ল, আউট অফ কণ্ট্ৰলৰ নিচিনা হৈ গ'ল। কাৰণ যিহেতু ইণ্ডিয়ান মানুহখিনি যদি বয়কট কৰে তেতিয়া কি হ'ব, সিহঁতৰ এডমিনিষ্ট্ৰেশ্যন চলিব কেনেকে। চ' চিভিল ডিছঅবিডিয়েন্স মুভমেন্টটো লাহে লাহে স্কোপটো বাঢ়িব ধৰিলে। তাকে দেখি তেতিয়াৰ ভাইচৰয় আৰউইনে গান্ধীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। চ' তেতিয়াই গান্ধী আৰউইন পেক্ট ষ্টাৰ্ট হ'ল। গান্ধী আৰউইন পেক্ট কেতিয়া ষ্টাৰ্ট হৈছিল, মানে কেতিয়া হৈছিলে, ষ্টাৰ্ট নহয় 1931ত। আৰু ইয়াৰ আউটকাম কি আছিল জানেনে, ইয়াৰ আউটকাম আছিলে যোনখিনি পলিটিকেল লিডাৰ মানে প্ৰিজনাৰবোৰ এৰেষ্ট আছিলে তেওঁলোকক এৰি দিব প্ৰথম। তাৰপিছত ইণ্ডিয়াই ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিচিপেট কৰিব, কাৰণ ফাৰ্ষ্টখনত ইণ্ডিয়াই বয়কট কৰিছিল। আৰু তৃতীয়তে কোষ্টেল এৰিয়াৰ ওচৰত থকা ইণ্ডিয়ানছখিনিয়ে সল্ট বনাব পাৰিব। চ' গান্ধী আৰউইন পেক্টৰ এই তিনিটা আউটকাম আছিলে। চ' গান্ধী আৰউইন পেক্ট কেতিয়া হৈছিলে, 1931 চনত, ঠিক আছে, একোতো ডাউট নাই। এতিয়া আহিলো আমি স্বৰাজ পাৰ্টি। চ' কি হ'ল, আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট 1919 চনত ষ্টাৰ্ট হৈ গ'ল। কিন্তু এটা ইনচিডেণ্ট হ'ল চৌৰি চৌৰা ইনচিডেণ্ট, যোনটোৰ কাৰণে মহাত্মা গান্ধীয়ে নন কোঅপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিলে। তাকে দেখি আমাৰ আইএনচিৰ মাজত কিছুমানে গান্ধীজীৰ সেই ডিচিজনটো ছাপোৰ্ট কৰিছিল আৰু কিছুমানে ছাপোৰ্ট কৰা নাছিলে। চ' ছাপোৰ্ট কৰাখিনি কি আছিলে, ন' চেঞ্জাৰ্ছ, তেওঁলোকক ন' চেঞ্জাৰ্ছ বুলি কৈছিলে আৰু ছাপোৰ্ট নকৰাখিনিক প্ৰ' চেঞ্জাৰ্ছ বুলি কৈছিলে, ঠিক আছে নে। চ' একৰ্ডিং টু দ্য ন' চেঞ্জাৰ্ছ দে উইল ফ'ল' দ্য পাথ অফ গান্ধীজী। তেওঁ খাদী মুভমেণ্ট যি কৰে, যেনেকে কৰে, যি কৰে গান্ধীজীৰ মতে চলিব আৰু তেওঁলোকে গান্ধীজীৰ ফুটষ্টেপতে চলিব। কিন্তু একৰ্ডিং টু দ্য প্ৰ' চেঞ্জাৰ্ছ দে থট ডেট দে উইল গো ইন টু দ্য এডমিনিষ্ট্ৰেশ্যন। তেওঁলোকে পলিটিকেলি ইলেকশ্যন খেলি ব্ৰিটিছ পলিচিবোৰৰ এগেইনষ্টত মাত মাতিব আমাৰ লেজিছলেটিভ কাউন্সিলত। চ' তেওঁলোকে ভাবিলে কি নতুনকে পাৰ্টি এটা খুলিম। আৰু ইয়াৰ মেইন আৰ্কিটেক্ট দুজন আছিলে, চি.আৰ. দাস আৰু মতিলাল নেহেৰু। চ' মতিলাল নেহেৰু আৰু চি.আৰ. দাসে এই পাৰ্টিটো ষ্টাৰ্ট কৰিছিল। কি আছিল নামটো, স্বৰাজ পাৰ্টি, ঠিক আছে নে, 1923 চনত, বুজি পালে। চ' আমি গোটেইকেইটা ডিছকাছ কৰিলো, গোটেইকেইটা ইভেণ্ট ডিছকাছ কৰিলো। এতিয়া আমি এনচাৰটো কৰো আহক। ত' কৈছে জালিয়ানৱালা বাগ কেতিয়া আছিলে, 1919 চন, মানে 1B। দাণ্ডি মাৰ্চ কেতিয়া আছিলে, 1930, 2C। গান্ধী আৰউইন পেক্ট কেতিয়া আছিলে, D, 3D। আৰু স্বৰাজ পাৰ্টি কেতিয়া আছিলে, 4A, 1923। চ' এনচাৰটো কি হ'ব, 1B, 2C, 3D, 4A। চ' দ্য এনচাৰ উইল বি অপশ্যন C। বুজি পালেনে আপোনালোকে? আশা কৰো আপোনালোকে বুজি পাইছে। কাৰণ কিয় জানেনে, আমাৰ মডাৰ্ণ হিষ্ট্ৰীটো ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ এভৰি কাইণ্ড অফ এক্সামিনেশ্যন। এটা নহয় এটা কুৱেশ্যন আহে। আৰু আজিকালি নতুন ট্ৰেণ্ড হৈছে মেটছ দ্য ফলোয়িং। মেটছ দ্য ফলোয়িঙত আপোনালোকৰ স্কোপ দেখিছেনে, কেইটা ইভেণ্টৰ কথা হৈছে আৰু কেইটা ইয়াৰ আছে। চ' দেয়াৰ ইজ এ লট অফ স্কোপ
য'ত মানে মডাৰ্ণ ইণ্ডিয়াত আপোনালোকে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন সুধিব পাৰে সো আপোনালোকে ৰেডি থাকিব ইভেন্টবোৰ ভালকৈ প্ৰেক্টিছ কৰিব PYQ কৰিব PYQ ইজ দ্য বেষ্ট অপশ্যন টু মানে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ কৰাত নহয় জানো সো আপোনালোকে যিমান পাৰে PYQ কৰিব সো টু মেক ইউৰ প্ৰেক্টিছ পাৰফেক্ট ঠিক আছে নে আশা কৰো আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ লগৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব যাতে আমিও এটা ৰিচ পাওঁ আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বেলেগ আপোনালোকৰ লগৰবোৰেও ভিডিঅ'টো দেখা পায় সো এই ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ